নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আজি 15 আগষ্ট, অৰ্থাৎ দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস। আজি দেশবাসীয়ে উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰিছে। কিন্তু আজিৰ এই দিনটো অসমবাসীৰ বাবে বা অসমৰ বাবে এটা বিশেষ কাৰণত বিশেষ দিন। বহুতেই জানে যে আজিৰ এই দিনটোতে অসমে নিজৰ সুৰক্ষাৰ বাবে এখন দলিল লাভ কৰিছিল। 1985 চনৰ আজিৰ দিনটোতে অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু আজি 39 বছৰ সম্পূৰ্ণ হ'ল। এটা বছৰ গ'লে 4টা দশক সম্পূৰ্ণ হ'ব। 6 বছৰ জোৰা বিদেশী বহিষ্কৰণৰ দাবী থোৱা অসমবাসীৰ ব্যাপক আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তি স্বাক্ষৰকাৰীসকলৰ ভিতৰত আজি মাত্ৰ জীৱিত আছে এগৰাকী। আন্দোলনকাৰীসকলৰ বহুজন আজি নোহোৱা হ'ল, থকা সকলো বয়োজ্যেষ্ঠ। আন্দোলনৰ সময়ৰ তেতিয়াৰ কণ কণ শিশুসকল আজি আদহীয়া। অসম আন্দোলনৰ পাছত জন্ম হোৱা অতি কম সংখ্যক আগ্ৰহ থকা জনেহে জানে অসম চুক্তি বা অসম আন্দোলনৰ কথা। যোৱা 39টা বছৰত আলোচনা, পৰ্যালোচনা, আশ্বাস, প্ৰতিশ্ৰুতি বহুত হ'ল, কিন্তু অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ নহ'ল। আমি 855 গৰাকী শ্বহীদৰ কথা কওঁ। প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনা শ্বহীদ দিৱস পালন কৰোঁ, শ্বহীদক স্মৰণ কৰোঁ। শ্বহীদৰ কথাৰে আৱেগ সৃষ্টি কৰা হয়। ৰাজনীতিৰ পথাৰতো শ্বহীদৰ কথা খুবেই উচ্চাৰিত হয়। কিন্তু 855 গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমে লাভ কৰা অসম চুক্তিখন আজিলৈকে হ'লে ৰূপায়ণ সম্পূৰ্ণকৈ নহ'ল। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰি অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচ দিয়া চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল আৰু শেহতীয়াভাৱে চৰকাৰে এই 6 নম্বৰ দফা ৰূপায়ণৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰিলে। চৰকাৰে আশ্বাস দিলে এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতেই কোনো দাড়ি কমা নকটাকৈ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰা হ'ব আৰু অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা হ'ব, অসমীয়া জাতিক সুৰক্ষিত কৰা হ'ব। কিন্তু সেই সমিতিখনে প্ৰতিবেদন দাখিল কৰা আজি প্ৰায় 5 বছৰ হৈ গ'ল। কিন্তু আজিও সেই সমিতিয়ে দাখিল কৰা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বন্ধ খামতেই পৰি থাকিল। সেই প্ৰতিবেদন কাৰ্যকৰী নহ'ল। হয়তো সেই প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ গ'লে কাৰোবাৰ ভোট বেংকত আঘাত পৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথালৈ আহিছোঁ। অসম চুক্তি আধাৰত অসমীয়াক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলিল। অসমীয়াই দলে বলে আহি খুব আৱেগ আৰু আন্তৰিকতাৰে সহযোগ কৰিলে। কিন্তু শেষত যেন সেয়াও এটা ভেকু ভাওনাত পৰিণত হ'ল। অসম চুক্তিৰ নামত আমাৰ ছাত্ৰ নেতাসকলে মাজে মাজে প্ৰতিবাদত বহে, বহু কথা কয়, বহু সুন্দৰ সুন্দৰ ভাষণ দিয়ে। কিন্তু মূৰকত কি হয়? ছাত্ৰ নেতাসকলৰ পৰা বুজন সংখ্যক ৰাজনৈতিক নেতা হয়। তেওঁলোকে ৰাজনৈতিক ৰং থকা টুপিটো হাঁহি হাঁহি পিন্ধি লয় আৰু আৱেগ, আক্ষেপ, স্বাভিমান সিমানতে শেষ হয়। ৰাজনৈতিক কেৰিয়াৰ গঢ়াত তেওঁলোক ব্যস্ত হৈ পৰে। কিন্তু আৱেগ, আক্ষেপ, স্বাভিমান অসমৰ সাধাৰণ ৰাইজৰ মনত থাকে। কিন্তু সেয়া কিমান দিনলৈ? অসম আন্দোলন, অসম চুক্তি এইবোৰ অসমৰ থলুৱা ৰাইজে কিমান দিনলৈ অন্তৰত লৈ থাকিব? পুনৰ কৈছোঁ, আজি 2024 চনৰ 15 আগষ্ট আৰু 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। আজি 39টা বছৰ সম্পূৰ্ণ হ'ল। 4টা দশক সম্পূৰ্ণ হ'বলৈ মাজত মাত্ৰ এটা বছৰ। ধন্যবাদ।